বহুতে হয়তো হাঁহ পালন কৰি হাঁহৰ পৰা ভাল এটা উপাৰ্জন কৰিব পৰা নাই। গতিকে আজি আপোনালোকক আমি হাঁহ কেতিয়া পালন কৰিলে সেই হাঁহৰ পৰা আমি ভাল এটা উপাৰ্জন অৰ্থাৎ আমি হাঁহৰ পৰা আমি এটা ভাল লাভালাভ কৰিব পাৰিম তাৰ ভিত্তিত আপোনালোকলৈ অলপমান কথা ক'বলৈ বিচাৰিছোঁ। মই মিঠুমণি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল SGRB ফাৰ্মিঙলৈ। এতিয়া চাওক বন্ধুসকল, আপোনালোকে দেখিছে মই বৰ্তমান হাঁহ পোৱালি বৰ্ডিং কৰি আছোঁ আৰু আমি হাঁহৰ পৰা এটা ভাল উপাৰ্জন কৰিবলৈ হ'লে আমি ছেপ্টেম্বৰ মাহত হাঁহ পোৱালি বৰ্ডিং কৰিব লাগিব। যিহেতু আমি যদি কমাৰ্চিয়েল ফিড ব্যৱহাৰ কৰোঁ, আপোনালোকে দেখিছে ইয়াত কমাৰ্চিয়েল ফিড মই ব্যৱহাৰ কৰি আছোঁ আৰু এনেধৰণে যদি আমি কমাৰ্চিয়েল ফিড খুৱাই হাঁহ ডাঙৰ কৰিম বুলি ভাবোঁ তেনেহ'লে আমি মোটামুটি আমাৰ হাতত 3.5 মাহ এটা সময় ল'ব লাগিব আৰু 3.5 মাহ এটা হাতত যদি আমি সময় লৈ লওঁ তেনেহ'লে আমাৰ সেই হাঁহ পোৱালিখিনি এটা উপযুক্ত দাম পাম আমি সেইখিনি সময়ত আৰু সেইখিনি সময়ত সিহঁতৰ ওজনো এটা বৰ সুন্দৰ আহিব। যদিহে আপোনালোকে ঘৰুৱা খাদ্য লগতে কমাৰ্চিয়েল ফিড এনেকৈ যদি মিক্সিং কৰি হাঁহ পালন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে আগষ্ট মাহত হাঁহ পোৱালি বৰ্ডিং কৰিব লাগিব। এতিয়া মই ছেপ্টেম্বৰ মাহত হাঁহ পোৱালি বৰ্ডিং কৰিছোঁ, অৰ্থাৎ মই আগষ্টতে আনিছিলোঁ। আজি আপোনাৰ ছেপ্টেম্বৰ 1 তাৰিখ আৰু আপোনালোকে দেখিছে এইখিনি হাঁহ পোৱালি মোটামুটি 3 দিনমান হৈ গৈছে। গতিকে আপোনালোকে যদি এতিয়ালৈকে ভাবি আছে যে হাঁহ পালন কৰিম বুলি বা হাঁহ আমি কেতিয়া পালন কৰিলে হাঁহৰ পৰা এটা ভাল বেনিফিট আহিব, গতিকে আপোনালোকে তৎক্ষণাত দেৰি নকৰিব, হাঁহ পোৱালি আনক বৰ্ডিং কৰক, এতিয়াও সময় আছে। আপোনালোকে ডিচেম্বৰ লাষ্ট আৰু জানুৱাৰী ফাৰ্ষ্ট, ডিচেম্বৰৰ মোটামুটি 24 বা 25 তাৰিখৰ পৰা হাঁহৰ এটা বহুত ভাল ডিমাণ্ড থাকে আৰু জানুৱাৰী মোটামুটি 15 তাৰিখ মানলৈকে সেইখিনি সময়ত হাঁহৰ বহুত বেছি ডিমাণ্ড থাকে। এতিয়া বৰ্তমান সময়ত আপুনি যদি 1.5 কেজি ওজনৰ এটা হাঁহ বজাৰত বিকিবলৈ যায় মোটামুটি আপোনালোকে এটা হাঁহত 300 টকা বা 350 টকা পাব। কিন্তু সেই 1.5 কেজি ওজনৰ হাঁহটো যদি আপোনালোকে ডিচেম্বৰ বা জানুৱাৰী মাহত যদি আপোনালোকে 24 তাৰিখৰ পৰা জানুৱাৰী 15 তাৰিখৰ আগত যদি আপোনালোকে বিক্ৰী কৰে, সেইখিনি সময়ত আপোনালোকে এটা 1.5 কেজি হাঁহত যদি আপোনালোকে ঘৰতে বিক্ৰী কৰে মোটামুটি 500 টকা পাব আৰু যদি আপোনালোকে সৰহকৈ বিক্ৰী কৰিলে মোটামুটি যোৰা 900 টকা 950 টকা এনেধৰণে পাব। গতিকে বন্ধুসকল, মই প্ৰত্যেক বছৰে সেই ছিজনটো হাতত লওঁ আৰু এনেকৈ হাঁহ পোৱালি বৰ্ডিং কৰোঁ। সেয়েহে এবাৰ মই অলপমান বেছিকৈ হাঁহ পোৱালি আনিছোঁ। মোটামুটি ইয়াত আপোনাৰ 250 হাঁহ পোৱালি আছে আৰু এটা ফাৰ্মত মোটামুটি 250টা হাঁহ পোৱালি আছে। এতিয়া আপোনালোকে যদি ভাবিছে যে হাঁহৰ ৰেট কেতিয়া ভাল হৈ উঠে, আপোনালোকে চাওক হাঁহৰ ৰেটটো বৰ বেছি ভাল হৈ উঠে ডিচেম্বৰ আৰু জানুৱাৰী মাহত। গতিকে সেইখিনি সময়ত হাঁহৰ বহুত ডিমাণ্ড থাকে, যিহেতু ডিচেম্বৰ লাষ্টৰ পৰা জানুৱাৰী ফাৰ্ষ্ট উইকত বহুত মানুহে পিকনিক খায় আৰু সেইখিনি সময়ত যিহেতু ঠাণ্ডা বহুত পৰি থাকে গতিকে হাঁহৰ মাংসই ব্যৱহাৰ কৰে আৰু সেইখিনি সময়ত হাঁহৰ বহুত চাহিদা থাকে, গতিকে হাঁহৰ ৰেট বহুত বেছি থাকে। গতিকে যদি আমি এতিয়া হাঁহ পোৱালি বৰ্ডিং কৰোঁ আৰু সেইখিনি সময়ত যদি আমি হাঁহ বিক্ৰী কৰিব পৰাকৈ তোলোঁ তেনেহ'লে আমি হাঁহৰ পৰা এটা ভাল উপাৰ্জন কৰিব পাৰিম। বন্ধুসকল, হাঁহৰ ৰেটটো ভাল থাকে ঠাণ্ডাৰ দিনত আৰু গৰমৰ দিনত হাঁহৰ ৰেটটো একদম বেয়া থাকে, কাৰণ গৰমত হাঁহৰ মাংসটো এনেই গৰম আৰু অতিপাত গৰম পৰিলে কেতিয়াও মানুহে হাঁহৰ মাংস খাব নিবিচাৰে আৰু হাঁহৰ ৰেটটো সেইখিনি সময়ত পুৰা ডাউন মাৰি থাকে। গতিকে গৰমৰ ছিজনত আপোনালোকে হাঁহ পালন কৰি তাৰ পৰা বেনিফিট কৰিব নোৱাৰিব আৰু যদি আপোনালোকে সেই ডিচেম্বৰ আৰু জানুৱাৰী সেই সময়ছোৱাত যদি হাঁহ বিক্ৰী কৰে তেনেহ'লে আপোনালোকে নিশ্চয় 100% 100 হাঁহৰ পৰা 20ৰ পৰা 22,000 টকা পৰ্যন্ত আপোনালোকে ইনকম কৰিব পাৰিব। প্ৰত্যেক ছিজনত মই সেইটো টাৰ্গেট লওঁ, গতিকে এনেকৈ মই হাঁহ পোৱালি বৰ্ডিং কৰিছোঁ আৰু সেইফালে মই মুৰ্গী পোৱালিও আনিছোঁ, আপোনালোকে দেখিছে। আৰু আপোনালোকে প্ৰায়ভাগে হয়তো ভাবিছে মই ভালেমান দিন ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়োৱা নাই। দুজনমান বন্ধুৱে মোলৈ ফোনো কৰিছিল যে দাদা আপুনি ভিডিঅ' যে বাদ দিলে, মানে ভিডিঅ' যে আপুনি দিয়া নাই, ফাৰ্ম বাদেই দিলে নেকি? ফাৰ্ম মই বাদ দিয়া নাই, মই খালি অকণমান মোৰ অসুবিধাৰ কাৰণে মই ভিডিঅ'বিলাক আপোনালোকক দিয়া নাছিলোঁ আৰু কণ্টিনিউ মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম এতিয়াৰ পৰা। গতিকে এইখিনি মেছেজ আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে এতিয়াও সময় আছে, হাঁহ আনক বৰ্ডিং কৰক, ভালকৈ বৰ্ডিং কৰিব আৰু টেম্পাৰেচাৰ ইমান দিব নালাগে, অলপমান মোটামুটি 2 দিনমান অকণমান টেম্পাৰেচাৰ দিলেই হ'ল আৰু ৰ'দো বহুত দি আছে, গতিকে গৰমো বহুত বেছি।
বৰ্ডিং কৰক, সেইখিনি সময় আপোনালোকে হাতত লওক, ভাল এটা উপাৰ্জন কৰিব পাৰিব সেইখিনি সময়ত হাঁহৰ পৰা। 100% গেৰেণ্টি দিছোঁ, আপোনালোকে হাঁহ পালন কৰি চাওক এতিয়া, আৰু ডিচেম্বৰ লাষ্ট আৰু জানুৱাৰী ফাৰ্ষ্ট সেইখিনিত আপোনালোকে সেইখিনি সময়ত হাঁহ বিক্ৰী কৰিব পৰা পৰ্যন্ত কৰি তোলক, আপুনি এটা ভাল প্ৰফিট পাব বুলি মোৰ ফালৰ পৰা আশা থাকিল। গতিকে বন্ধুসকল, এইখিনি মেছেজ আপোনালোকলৈ আগবঢ়াইছোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেবোৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি নিজৰ কৰি ল'ব। আজিলৈ আহিলোঁ, বাই বাই, থেংক ইউ।